মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই এতিয়া ডিসকাস কৰিবলৈ লৈছো এক্সাৰসাইজ 6.7.2 কুৱেশ্যন নম্বৰ 6 যদি 1 to 4, y x, 6 and 3, 5 এই চাৰিটা বিন্দু এইটো ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় তেন্তে x আৰু y উলিওৱা কুৱেশ্যনটোত লিখা আছে এই কেইটা হল এটা সমান্তৰিকৰ শীৰ্ষবিন্দু এইটো এটা সমান্তৰিক এই সমান্তৰিকটোৰ শীৰ্ষবিন্দু কেইটা যথাক্ৰমে 1 to 4, y x, 6 আৰু 3, 5 প্ৰশ্নটোত দিয়া আছে যে এই কেইটা একেটা ক্ৰমতে সমান্তৰিকৰ শীৰ্ষবিন্দু গতিকে তুমি এটো যদি a বিন্দুৰ স্থানাংক হয় এটো b হ'ব লাগিব এটো c এটো d এনেদৰে ল'ব লাগিব নতুবা লওঁতে এনেদৰে ল'ব পাৰিবা a b c d বা a b c d এনেদৰে ল'ব পাৰিবা কিন্তু স্কিপ কৰিব নোৱাৰিবা এটো a ললা এটো b ললা এটো পইণ্ট c লৈ এটো d ললে নহব কাৰণ কুৱেশ্যনটোত কোৱা হৈছে এই চাৰিটা একেটা ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু তেতিয়া হলে আমি x আৰু y ৰ মান উলিয়াব লাগে if 1 to 4, y x, 6 and 3, 5 are the vertices of a parallelogram in the same order then find the value of x and y এতিয়া সমান্তৰিক বুলি কওঁতে আমি কি জানো যে সমান্তৰিক হ'বলৈ যাওঁতে প্যাৰেলেলোগ্ৰাম যদি হয় তেতিয়া হলে বিপৰীত বাহুবোৰ কি হ'ব লাগিব সমান আৰু সমান্তৰাল হ'ব লাগিব এজোৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল হলে সি সমান্তৰিক হয় লগতে সমান্তৰিকৰ ক্ষেত্ৰত আৰু এটা কন্ডিশন আছিলে যে সমান্তৰিকৰ শীৰ্ষ যি দুডাল কৰ্ণ সেই কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় they bisect each other এই দুডাল হল ডায়াগোনাল AC and BD ইহত কি হয় O বিন্দুত সমানে দুভাগ হয় তাৰ মানে কি হ'ব BO is equal to DO আৰু AO is equal to CO তাৰ মানে এই O পইণ্টটো BD ৰ মধ্যবিন্দু মিডল পইণ্ট আৰু AC ৰ মধ্যবিন্দু মিড পইণ্ট মধ্যবিন্দুৰ স্থানাংক এটো এটা জানিবলগীয়া কথা যে মধ্যবিন্দুৰ স্থানাংক কেনেকৈ উলিয়ায় এডাল লাইন A তাৰ কোঅৰ্ডিনেট হল x1 y1 B এটা পইণ্ট তাৰ কোঅৰ্ডিনেট হল x2 y2 এই ধৰিলো C পইণ্টটো AB ৰ মধ্যবিন্দু তেতিয়া হলে C বিন্দুৰ স্থানাংক কিমান হ'ব গম পোৱানে C বিন্দুৰ স্থানাংক C যদি মধ্যবিন্দু হয় তেতিয়া হলে মধ্যবিন্দুৰ স্থানাংক উলিয়াবলৈ x স্থানাংক উলিয়াবলৈ প্ৰথমতে আমি এই বিন্দু দুটাৰ x স্থানাংক দুটা প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগে কমা y স্থানাংক দুটা প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগে তেতিয়া কি উলাই মধ্যবিন্দুৰ স্থানাংক উলিয়ায় কোঅৰ্ডিনেটস অফ দা মিড পইণ্ট উলিয়াবলৈ আমি কি কৰিব লাগিব x কোঅৰ্ডিনেট কেটা প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগিব y কোঅৰ্ডিনেট কেটা প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগিব তেতিয়াই কি উলাব মধ্যবিন্দুৰ স্থানাংক উলাব এনেকৈ আমি কি উলিয়াব পাৰিম এই BD ৰ ক্ষেত্ৰত O উলিয়াব পাৰিম আৰু AC ৰ ক্ষেত্ৰতো O উলিয়াই লম আৰু দুইটা সমান কৰিম এতিয়া কেনেদৰে লিখিব লাগিব চিত্ৰত ABCD এটা সমান্তৰিক আমি জানো যে সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় মই ইংলিছতো লিখি দিম পৰস্পৰ সমদ্বিখণ্ডিত
এতেকে AC কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক AC কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক AC কৰ্ণৰ মধ্যবিন্দু কি O is equal to BD কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক AC কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক সমান BD কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক অলপ আগতে মই দেখুৱাই লৈছিলো যে মধ্যবিন্দুৰ স্থানাংক উলিয়াবলৈ কি কৰিব লাগিব আমি x স্থানাংক কেইটা প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগিব y স্থানাংক কেইটা প্লাস কৰি ডিভাইডেড বাই 2 কৰিব লাগিব ঠিক তেনেদৰে BD ৰ ক্ষেত্ৰটো হ'ব x স্থানাংক কেইটা প্লাস কৰি ডিভাইডেড বাই 2 y স্থানাংক কেইটা প্লাস কৰি ডিভাইডেড বাই 2 AC ৰ কাৰণে হ'ব 1 plus x divided by 2 আৰু y স্থানাংক হ'ল 2 plus 6 divided by 2 আৰু BD ৰ ক্ষেত্ৰত হ'ব x স্থানাংক হ'ব 4 plus 3 divided by 2 আৰু y ৰ ক্ষেত্ৰত হ'ব y plus 5 divided by 2 তোমালোকে ডায়াগ্ৰামটো ভালকৈ আঁকি লবা কিতাপখন কাষত ৰাখিবা কাৰণ মই কোৱেশ্চনটো লিখি লোৱা নাই এতিয়া আমি কি পালোগে এটো যে এটো হলগে 1 plus x divided by 2 এটো আকৌ x নি লিখিবা 1 to plus হৈহে আছে মাল্টিপ্লাই হৈ থকা নাই এটো 2 plus 6 8 8 by 2 এটো 4 হ'ব is equal to এটো 4 plus 3 by 2 মানে 7 by 2 comma y plus 5 divided by 2 এতিয়া আমি দুইটা সাইড কম্পেয়াৰ কৰো কম্পেয়াৰিং both sides দুই পক্ষ তুলনা কৰি পাও দুই পক্ষ তুলনা কৰি পাও 1 plus x divided by 2 is equal to 7 by 2 2 to cancel যাব so 1 plus x is equal to 7 বা x is equal to কিমান হ'ব 7 minus 1 is equal to 6 ঠিক তেনেদৰে 4 is equal to y plus 5 divided by 2 আমি যদি বজ্ৰপূৰণ কৰো 4 ৰ তলত 1 এটা আছে বুলি ভাবিব লাগিব 2 4 গুণ 8 8 is equal to y plus 5 বা y উলিয়াবলে 5 টো এফালে মাইনাস হ'ব 8 minus 5 3 is equal to y এটাকে আনসাৰটো হ'ল আমি উলিয়াব লাগে x আৰু y ৰ মান সো x 6 উলালে y is equal to 3 এইটোৱে হ'ল সলিউশন এতিয়া যদি ইংলিশত লিখিব বিচাৰো তেতিয়া হলে কি হ'ব ক্যালকুলেশন কিনি একে হ'ব মাত্ৰ ফাৰ্স্ট দুটা লাইন মই লিখি দিছো in the figure ABCD is a parallelogram we know that diagonals of a parallelogram bisect each other therefore coordinates of the midpoint of the diagonal AC is equal to coordinates of the midpoint of BD গটিকে কি হ'ব বাকি যিখিনি ক্যালকুলেশন হ'ব সেইখিনি একে হ'ব implies এইখিনি একে হ'ব এটো লিখিবা কম্পেয়াৰিং both sides বাকিখিনি একে এনেদৰে ক্যালকুলেট কৰিলে হ'ব
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।